সম্মানীয় সাংবাদিক বন্ধুসকল, শেহতীয়াভাৱে অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত কৰি বিটিআৰত যে 16খন গাঁও অন্তৰ্ভুক্ত কৰিলে, ইয়াৰ আগতে তেওঁলোকে 46খন গাঁও অন্তৰ্ভুক্ত কৰিছিল। কিন্তু বিটিআৰ চুক্তি মৰ্মে গাঁও কৰ্তন আৰু গাঁও অন্তৰ্ভুক্তি দুয়োটা বিষয় 3ৰ ক আৰু 3ৰ খত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু তাৰ পিছতো অসম চৰকাৰে এই গাঁও কৰ্তন নকৰি কেৱল গাঁও অন্তৰ্ভুক্ত কৰিছে। আৰু লগতে আপোনালোকে জানি দুখ পাব যে বিটিআৰ চুক্তিৰ এই দফাবিলাক কাৰ্যকৰী কৰাৰ কাৰণে এখন আয়োগ গঠন কৰা আছে। আৰু সেই আয়োগক সম্পূৰ্ণ অন্ধকাৰত ৰাখি বি কল্যাণ চক্ৰৱৰ্তী ছাৰৰ নেতৃত্বত সেই আয়োগখন আজিও আছে। কিন্তু সেই আয়োগক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কেৱল একপক্ষীয়ভাৱে আৰু কিছু গাঁও আমাৰ বিটিআৰত অন্তৰ্ভুক্ত কৰিছে। গতিকে এই সিদ্ধান্তক আমি গৰিহণা জনাইছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো এই যি আয়োগ, এই আয়োগে কোনবিলাক গাঁও অন্তৰ্ভুক্ত হ'ব, কোনবিলাক গাঁও মানে ওলাব, তেওঁলোকে এটা ডিচিশ্যন ল'ব, সিদ্ধান্ত ল'ব। কিন্তু এই সিদ্ধান্তক তেওঁলোকে বুঢ়া আঙুলি দেখুৱাই কেৱল হিমন্ত বিশ্ব চৰকাৰে এনেধৰণৰ সিদ্ধান্তটো লৈ আমাক ইয়াতে বলিৰ পঠা সাজাইছে। কিন্তু যিহেতুকে বিটিআৰ চুক্তিত গাঁও কৰ্তনৰ বিষয়টো সন্নিৱিষ্ট আছে, সেইকাৰণে আমি অৱৰ সুৰক্ষা সমিতিয়ে কোনোদিনে ইয়াৰ বিৰুদ্ধে একো হাল্লা কৰা নাই বা কাৰ্যসূচী লোৱা নাছিলোঁ। আৰু আমি বিটিআৰ চুক্তিৰ পিছত এই বিষয়টো যিহেতু অন্তৰ্ভুক্ত আছে, গাঁও কৰ্তনৰ বিষয়টো যিহেতু অন্তৰ্ভুক্ত আছে, আমি কোনো ধৰণৰ কাৰ্যসূচী লোৱা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি দুৰ্বল হৈ পৰিছোঁ, আমি একো নকৰোঁ। যিহেতুকে গাঁও কৰ্তনৰ ব্যৱস্থা নকৰি গাঁও অন্তৰ্ভুক্ত কৰিব ওলাইছে, আমি অহাকালি কাৰ্যনিৰ্বাহক সভা দিছোঁ, জৰুৰী কাৰ্যনিৰ্বাহক সভা। এই সভাতে বিভিন্ন কাৰ্যসূচী লৈ অসম চৰকাৰক আমাৰ প্ৰতিবাদী কাৰ্যসূচী জনাই দিম। লগতে আমি চৰকাৰক দাবী জনাইছোঁ, যদি গাঁও অন্তৰ্ভুক্তি কৰে একে সময়তে গাঁও কৰ্তনো কৰক। গতিকে আমাৰ দাবী 1232খন গাঁৱে আমি আবেদন কৰিছোঁ বিটিআৰৰ পৰা ওলাবৰ কাৰণে। গতিকে আমাৰ দাবীটো চৰকাৰে গুৰুত্ব দিয়ক, আৰু যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু সেইকাৰণে আমাৰ অজ্ঞাতে বা আমাৰ জনসাধাৰণৰ মতৰ বিপৰীতে লোৱা সিদ্ধান্তৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঘাঁহ খোৱা সিংহৰ লগত তুলনা কৰিছোঁ। এতিয়া চাওক, প্ৰমোদ বড়ো হৈছে এটা পুতলা মুৰব্বী, পুতলা। হিমন্ত বিশ্ব শৰ্মাই যি কৈছে তেওঁ সেইমতে কৰি আছে। হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কৈছে সেই কৰিছে, যি কোৱা নাই তেওঁ কৰিব পৰা নাই। গতিকে প্ৰমোদ বড়োক আমি বিশেষ ক'ব লগা নাই, কাৰণ আমাৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী। গতিকে আমি অসম চৰকাৰকহে এই গোটেই বিষয়টো দাবী জনাই আছোঁ। কাৰণ প্ৰমোদ বড়োৰ এই গাঁও কৰ্তন বা গাঁও অন্তৰ্ভুক্তি তেওঁৰ এখতিয়াৰত নাই। গতিকে প্ৰমোদ বড়ো কেৱল পুতলা সদৃশ এটা চিপ পাতি ধৰিছে। গতিকে তেওঁৰ সম্পৰ্কে আমাৰ বিশেষ ক'ব লগা নাই, কিন্তু তেওঁ সামগ্ৰিকভাৱে চূড়ান্তভাৱে ব্যৰ্থ হৈছে।